সকলোৰে নমস্কাৰ মোৰ নাম কৃষ্ণ থাপা আৰু সানলাইট কম্পিউটাৰ একাডেমীৰ অন্য এটি নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগত জনাইছো যেহেতু আমি সদায় এডুকেশনাল বা অনলাইন ফৰ্ম ফিল আপ এনে ধৰণৰ ভিডিঅ' লৈ আহো কিন্তু আজি এই ভিডিঅ' আমি আপোনালোকৰ ওচৰত এটা সজাগতা ভিডিঅ' লৈ আহিছো যেহেতু আমাৰ এৰিয়াত এই কেইদিনৰ পৰা ধৰি বহুত ফিশিং বা হেকিং টাইপৰ চলি আছে গতিকে আমাৰ বহুত স্পেশালি মহিলাসকলে এই স্কিমত আপোনাৰ ভুক্তভোগী হৈ আছে গতিকে আজি এই ভিডিঅ' যোগেদি আজি মোৰ ওচৰত যে বাইদেউ এজনী আহিছে এনেকৈ বাইদেউৰ দৰে বহুতো মহিলাই আমাৰ ওচৰত মোক বাৰে বাৰে ফোন কৰি আছে তেওঁলোকৰ বুলি মোবাইলখন হেক হৈ গৈছে এণ্ড মোবাইলখন হেক হোৱাৰ বহুতে কিছুমানে 56000 টকা লৈকে তেওঁলোকে মানে লছ কৰিছে নিজৰ একাউণ্টৰ পৰা গতিকে আমি আজিৰ ভিডিঅ'ত আপোনালোকক সজাগতা দিবলৈ এখন ভিডিঅ'খন বনাইছো গতিকে কেনেদৰে আপোনাক হেকাৰছে আপোনাক হেক কৰি আপোনাৰ ডিভাইচখনৰ এক্সেছখন লৈ লয় এণ্ড আপোনাৰ পাৰ্সোনাল ইনফৰমেশন তাৰ লগতে আপোনাৰ বেংক একাউণ্টৰ ধনসমূহ একেবাৰে ক্লিয়াৰ কৰি দিয়ে গতিকে হেকাৰছে প্ৰথমতে আপোনাৰ WhatsApp যোগেদি আপোনাক টাৰ্গেট কৰে হেকাৰছে প্ৰথমতে মানুহৰ ইনফৰমেশনখন ভালদৰে উলাই লয় তাৰ পিছতে তেও কোনটো ফিল্ডত কাম কৰে কি কামৰ লগত জড়িত হেতু কামৰ লগত সংলগ্ন ৰাখি পেলাই তেওক মানে টাৰ্গেট কৰে তো প্ৰথমতে আজিকালি যে চলি আছে স্কিমখন হেকাৰছে ম্যাক্সিমাম গভৰ্নমেন্টাল স্কিমছ যত নেকি পাব্লিকে এইখন সুবিধাখন দেখা লগে লগে এট্ৰেক্ট হৈ পেলাই সেই লিংকখন বা এপ্লিকেশনখন ক্লিক কৰি ইনষ্টল কৰি দিয়ে তো গতিকে এতিয়া বাইদেউহঁতৰ লগত হেতু ঘটনাখন হৈছে গতিকে বাইদেউৰ লগত কি হ'ল বাইদেউ WhatsApp যোগেদি তেওক এখন এপিকে ফাইল দিলে যত নেকি PM কিষাণৰ নতুন লিষ্ট আহিছে গতিকে আপুনি এইখন ইনষ্টল কৰি পেলাই PM কিষাণৰ লিষ্টখন চাব পাৰিব বুলি গতিকে বাইদেউক এটা এপ্লিকেশন দিলে তো বাইদেউ কি কৰিলে লগে লগে সেই এপ্লিকেশনখন ক্লিক কৰি পেলাই তেও ইনষ্টল কৰি দিলে তো গতিকে প্ৰথমতে মই কি ক'ব বিচাৰিছো বাইদেউক যোনটো লিংক দিছিলে তো হেতু হেকাৰছে ডাইৰেক্টলি নাই দিয়া বাইদেউ গাঁৱৰ এজনী VNO আছে যোন ভিলেজ নোডাল অফিচাৰ বা বাইদেউহঁতৰ আমাৰ SHG গোটৰ কৃষি চকী হয় কৃষি চকীৰ যোগেদি তেওক এই SMS খন আহিছিল তো বাইদেউ ভাবিলে কি জেনুইন পাৰ্সনে পঠাইছে তেও অলৰেডি কৃষি ক্ষেত্ৰৰ লগত জড়িত গতিকে মই তেও পঠাই যদি মই ইনষ্টল কৰি পেলাই মোৰ নামটো চাই লম তো বাইদেউ হেতু ভাবি পেলাই এই এপখনত ইনষ্টল কৰিলে WhatsAppত গৈ পেলাই তো তাৰপিছত ইনষ্টল কৰাৰ লগে লগে বাইদেউৰ যোনটো ডিভাইচ আছিল মোবাইল ফোনখন হেকাৰছৰ কন্ট্ৰলত গুচি গ'ল তো বাইদেউ এপ ইনষ্টল কৰাৰ লগে লগে কিছুমান ইনফৰমেশনসমূহ শ্বেয়াৰ কৰি দিলে তো শ্বেয়াৰ কৰিলেও নকৰিলে ওয়ান্স ইউ ইনষ্টল যদি আপুনি এবাৰ ইনষ্টল কৰি দিয়ে ইনষ্টল কৰাৰ লগে লগে আমাৰ ইনফৰমেশন পাৰ্সোনাল ইনফৰমেশনখন হেকাৰছলৈ গুচি যায় এণ্ড আপোনাৰ ডিভাইচখন তেওঁৰ কন্ট্ৰললৈ গুচি যায় তো মই স্ক্ৰিনত মোবাইল ফোনৰ স্ক্ৰিনখন শ্বেয়াৰ কৰিছো আপোনালোকক কেনেধৰণে এখন হৈছে গোটেইখিনি তো এনেদৰে আপোনাৰ WhatsAppত আহিব লিংকখন বা এপিকে ফাইলখন এণ্ড আপুনি ইনষ্টল কৰাৰ পাছত এতিয়া চাওক ইনষ্টল ডিভাইচখন ইনষ্টল হৈ গ'ল এণ্ড গোটেই কন্ট্ৰলখন তেওঁৰ হাতত আছে ইভেন মই WhatsAppখন মই চলাব নাই পৰা মোৰ WhatsAppখন লগ আউট কৰাই দিছে বাইদেউ যোনটো WhatsApp আছিলে সেই WhatsAppখন লগ আউট হৈ গৈছে তো এতিয়া আমি চাবলৈ পাইছো SMS-ত বহুতখিনি SMS-খন আহি গৈছে তো বাইদেউ ইভেন OTP শ্বেয়াৰ কৰিব প্ৰয়োজন হোৱা নাই তো ইভেন WhatsAppৰ কোডখন শ্বেয়াৰ কৰা নাই বিকজ দ্য মোবাইল গোটেইখিনি এটা হেকাৰছৰ কন্ট্ৰলত আছে যিকোনো মোবাইলত OTP আহে বা ইনফৰমেশন আছে হেকাৰছে এক্সেছ কৰিব পাৰে লগে লগে ইভেন বাইদেউ ইয়াত এয়াৰটেল পেমেণ্ট বেংক এটা একাউণ্ট আছিলে তো একাউণ্টৰ যোনটো পিন আছিলে বাইদেউ হেক হোৱাৰ পাছত ট্ৰাই নকৰিলে ভাল কথা যদি বাইদেউ ট্ৰাই কৰা হলে হয় যোনটো এয়াৰটেল পেমেণ্ট বেংকৰ API-খন UPI পিনখন মাৰিবলৈ তো হেকাৰছে সেইখন এক্সেছখন ইনফৰমেশন পাই গৈ বাইদেউৰ একাউণ্টখন এক্সেছ কৰিব পাৰিলে হয় কিন্তু বাইদেউ এখন হেক হোৱাৰ পাছত ট্ৰাই নকৰিলে গতিকে হেকাৰছে হলেও নিজে তেও কি কৰিলে 5 বাৰতকৈ অধিক ট্ৰাই কৰিলে বাইদেউৰ একাউণ্টখন এক্সেছ কৰিবলৈ তাৰ পাছতে কি কৰিলে বেংকে বাইদেউৰ যোনটো একাউণ্ট হয় এয়াৰটেল পেমেণ্ট বেংকৰ একাউণ্ট হয় 24 আৱাৰ্ছৰ কাৰণে ডিসেবল কৰাই দিলে ডিএক্টিভেট কৰাই দিলে এণ্ড বাইদেউ যেতিয়া ট্ৰাই কৰিলে কি মোৰ একাউণ্ট পইচা চেক কৰিবলৈ তো বাইদেউ নিজে নোৱাৰিলে কিয় বিকজ হেকাৰছে 5 বাৰতকৈ অধিক ট্ৰাই কৰাৰ পাছত বেংকে তেওঁৰ একাউণ্টখন ডিএক্টিভেট কৰাই দিলে ইনএক্টিভ কৰাই দিলে 24 ঘণ্টাৰ কাৰণে তো আপুনি এনেধৰণৰ স্ক্ৰীনত মই শ্বেয়াৰ কৰিছো আপোনালোকক চাওক এনেধৰণে যেতিয়া এয়াৰটেলৰ পৰা মেছেজ আহিছে কি আপুনি 5 বাৰতকৈ অধিক এমপিন আপুনি মাৰিলে গতিকে 5 বাৰ মিষ্টেক হোৱাৰ কাৰণে আপোনাৰ একাউণ্টখন আমি 24 ঘণ্টাৰ কাৰণে বন্ধ কৰি দিছো তো চাওক ইয়াত যি ধৰণে যি SMS আহিছে লগে লগে SMS-খন কপি কৰি পেলাই এই নম্বৰলৈ ফৰৱাৰ্ড কৰা হয় নম্বৰখন এইখন হয় চাওক এখন নম্বৰ হয় যিকোনো SMS আহা যায় চাওক আপোনাৰ ইভেন একাউণ্ট নম্বৰ বাইদেউৰ বেংক একাউণ্ট যি নম্বৰ আছে বা কোনটো মোবাইল নম্বৰ লগত লিংক হৈ আছে এখন আপুনি স্ক্ৰিনশ্বটত চাব পাৰে আমি স্ক্ৰিন ৰেকৰ্ড মই কৰিছো এখন তো এই গোটেইখিনি বাইদেউৰ ডেট অফ বাৰ্থ পেন কাৰ্ড নম্বৰ যি OTP আহে বাৰে বাৰে গোটেইখিনি ইনফৰমেশন এই নম্বৰলৈ ফৰৱাৰ্ড অটোমেটিকলি ফৰৱাৰ্ড হৈ যায় বিকজ আপুনি বাইদেউ যে PM কিষাণ এখন APK এখন ইনষ্টল কৰিলে এখন হেকাৰছৰ এখন তাত সাসপিচিয়াস বস্তুবোৰ সোমাই আছিল গতিকে তেনেধৰণৰ ইনষ্টল হোৱাৰ পাছত
চাওক এই গোটেইখিনি ইয়ৰ লগড ইন টু এয়াৰটেল পে'মেণ্ট বেংক আমুক তামুক লগ ইন কৰিছে বেলেগ এটা ডিভাইচত লগ ইন কৰিব পাৰিছে সিহঁতে নেক্সট চাওক এইখনটো হ'ল যেতিয়া নেকি এইখন বেংক পে'মেণ্ট সিহঁতে নোৱাৰিলে একাউণ্টখন ব্লকড হৈ গ'ল তাৰপিছত কি কৰিছে তেওঁলোকে বাইদেউৰ যোনটো হোৱাটছএপ একাউণ্ট হয় হোৱাটছএপ একাউণ্টখন আকৌ তেওঁলোকে বেলেগ এটা ডিভাইচত OTPখন লৈ পেলাই তেওঁলোকে ইনষ্টল কৰাই ল'লে তো বাইদেউৰ ইয়াৰ পৰা অট'মেটিকেলি তেতিয়া লগ আউট হৈ গ'ল তেতিয়া যি হ'ল বাইদেউকতো তেওঁ টাৰ্গেট কৰিব নোৱাৰিলে বাইদেউৰ ডিভাইচৰ পৰা কোনো ধৰণৰ এমাউণ্ট ল'ব নোৱাৰিলে কিন্তু কি কৰে এতিয়া বাইদেউৰ যোনটো কণ্টেক্ট আছে বাইদেউৰ যিমানটো কণ্টেক্ট আছে হোৱাটছএপ যোগেদি তো আকৌ যোনটো APK ফাইল হয় যোনটো ছাছপিচিয়াছ আছে তাত যোনটো হেকাৰছে তাত কোডখন ইনজেক্ট কৰি থৈছে তো সেইখন APK ফাইলখন আকৌ বাইদেউৰ যোগেদি আকৌ তেওঁৰ যিমানখিনি ৰিলেটিভছ আছে ফেমিলি আছে আকৌ তেওঁলোকলৈ ফৰৱাৰ্ড কৰা হয় যাতে নেকি যোনটো তেওঁলোকৰ ভাইৰাছটো সোনকালে চবৰ ওচৰত স্প্ৰেড হৈ যায় তো আকৌ তেনেধৰণে বাইদেউটো ফচিলে জালত আকৌ বেলেগ আনজনো কি হয় তো বাইদেউ জেনুইন মানুহে পঠাইছে গতিকে মোৰ বা ফেমিলি মেম্বাৰে পঠাইছে বা মোৰ SHGৰ সদস্যই পঠাইছে গতিকে বেলেগ আনজনো কি কৰিব সেইটো জালত ফচি যায় গতিকে মই আশা কৰোঁ আপোনালোক এখন ভিডিঅ' চোৱাৰ পাছত তেনেধৰণৰ আনন'ন পাৰ্চনৰ পৰা ইভেন চিনাকি মানুহৰ পৰাও যদি তেনেধৰণৰ APK ফাইল আহে .APK ফাইল আহে আপোনালোকে ইনষ্টল নকৰিব এতিয়া চাওক বাইদেউৰ ফোনখন তেনেকুৱা হৈ গৈছে হেকড হৈ গৈছে বাইদেউ হোৱাটছএপো ব্যৱহাৰ কৰিব পৰা নাই কিন্তু মই বাইদেউক এতিয়া কৈছোঁ আপুনি এতিয়া 24 ঘণ্টা পাৰ হোৱাৰ পাছতো এইখন যোনটো পে'মেণ্ট বেংক হয় তাক আপুনি ট্ৰাই নকৰিব বিকজ আপোনাৰ ফোনখন এতিয়ালৈকে হেকাৰ্ছৰ কণ্ট্ৰলতে আছে যেতিয়ালৈকে আপুনি সেই যোনটো .APK ফাইল ইনষ্টল কৰিছিলে তাত যেতিয়ালৈকে আপুনি ৰিমুভ নকৰিব বা আনইনষ্টল নকৰিব বা মোবাইলখনক ৰিছেট নকৰিব তেতিয়ালৈকে সেই মোবাইলখন আপোনাৰ মোবাইলখন তেওঁৰ কণ্ট্ৰলত থাকিব গতিকে আপুনি কি কৰিব মই স্ক্ৰীনত দেখাইছোঁ এতিয়া ইয়াৰ পৰা যোনটো আপোনাৰ ইনষ্টল কৰিলে ভুলবশত ইনষ্টল কৰিলে গতিকে যিসকলে ইনষ্টল কৰিছে অলৰেডি তেওঁলোকে কাৰণে মই নেক্সট ষ্টেপ দেখাম কেনেদৰে আপুনি ৰিমুভ কৰিব গতিকে আপুনি চাওক যোনটো ফাইলখন ইনষ্টল কৰিলোঁ সেইখন ফাইল ইয়াত নাই আমি এইখন আপুনি স্ক্ৰীন দেখাইছোঁ ইয়াত এইখন যোনটো .APK ফাইল আমি ইনষ্টল কৰিছিলোঁ PM কিষাণৰ নামত সেইখন ফাইলখন ইয়াত আমাৰ উপলব্ধ নাই গতিকে এতিয়া মই ফাইল মেনেজাৰত গৈ পেলাই চেক কৰিলোঁ বাইদেউ কি ফাইল ইনষ্টল কৰিছে বুলি তো গতিকে মই ফাইল মেনেজাৰত গ'লোঁ এনেধৰণে এণ্ড ইয়াত যোনটো APK বুলি অপশ্যন আছে মই APKত গৈ পেলাই APKত ক্লিক কৰিছোঁ এণ্ড ইয়াত চাইছোঁ বাইদেউ যে PM কিষাণ নিউ লিষ্ট PM কিষাণ নিউ ৰেজিষ্ট্ৰেশ্যন লিষ্ট ক্লন .APK তো দুটা তেনেধৰণৰ আনৱান্টেড ফাইল যোনটো আনন'ন ফাইল হয় যোনটো হোৱাটছএপ যোগেদি তেওঁ পাইছিলে সেইখন ফাইল বাইদেউ ইনষ্টল কৰি থৈছে কিন্তু মই সেইখন ছেম বস্তুক মই এপছ লিষ্টত গৈ পেলাই বিচাৰিবলৈ চেষ্টা কৰিলোঁ কিন্তু সেইটো ফাইল বাইদেউৰ তাত উপলব্ধ নাই কিন্তু ইয়াত দেখাই আছে কি অলৰেডি ইনষ্টলড আছে তো গতিকে এইখন আনইনষ্টল কৰিবলৈ হ'লে আমি ছেটিঙত যাব লাগিব প্ৰথমতে তো মই বাইদেউৰ ছেটিংখন খুলি লৈছোঁ তো সেটিং খোলাৰ পাছত আপুনি সিম্পল নিজৰ এপছখন চাৰ্জ কৰিব বাস ডাইৰেক্টলি আপুনি তললৈ গৈ পেলাই এপখনত গ'লে হৈ গ'ল তো মই এপ চাৰ্জ কৰিছোঁ ইয়াত তো আপুনি অল এপছত ক্লিক কৰিব এপছ আহাৰ পাছত এণ্ড আপোনাৰ যোনটো এপছ আছে এপৰ লিষ্টত আপোনাৰ মোবাইলৰ অনুসৰি অকণমান ডিফাৰেণ্ট ষ্টাইলত হ'ব পাৰে এখন তো গতিকে সিম্পল এপ লিষ্টত যোনটো আপোনাৰ অল এপ আহে এখন এপ চাৰ্জ কৰিব এণ্ড আপুনি ইয়াত যোনটো এপ ইনষ্টল কৰিলে PM কিষাণ তো গতিকে মই PM কিষাণখন চাৰ্জ কৰিছোঁ সব PM কিষাণৰ নামত ইয়াত দুটা এপ্লিকেশ্যনখন ইনষ্টলড আছে গতিকে এইখন ইনষ্টলেশ্যন কি হয় এখন হিডেন থাকে আপোনাক যোনটো বাহিৰত যেনেদৰে আমাৰ বাকী প্লে ষ্টৰৰ পৰা এপ ইনষ্টল কৰাৰ লগে লগে আপোনাৰ আইকনখন আহি যায় এনেধৰণৰ সিহঁতে নাহে এখন কিয় কি হিডেন থাকে হাইড কৰা থাকে তো গতিকে এইখন দুটা এপখন ইয়াত দেখি পাই আছোঁ আমি গতিকে প্ৰথমতে ইয়াক আমি আনইনষ্টল কৰিম গতিকে আমি এনেধৰণে ইয়াক ক্লিক কৰিছোঁ এণ্ড আনইনষ্টল কৰিবলৈ চেষ্টা কৰিছোঁ অ'কে আমাৰ এখন আনইনষ্টল হৈ গৈছে আৰু এটা আছে আমাৰ KYC আপডেট বুলি তো বহুতৰে এতিয়া PM কিষাণ এই সময়ত সকলোৰে কিছুমানৰ KYC লাগি আছে তো পেমেণ্ট ষ্টপ হৈ আছে ষ্টপ পেমেণ্ট হৈ আছে গতিকে বিভিন্ন সমস্যাত বহুত আমাৰ জনসাধাৰণে আছে তো গতিকে এই সময়ত যদি এনেধৰণৰ SMS আহি যায় এনেধৰণৰ যে সুবিধাখন ঘৰতে বহি মোবাইলৰ পৰা কৰিব পৰা সুবিধা দিয়ে তেন্তে নিশ্চয় মানুহে তৎক্ষণাত এখন একশ্যনখন লয় তো গতিকে এইখনৰ পৰা আপুনি সাৱধান থাকিব গতিকে মই নেক্সট এপ্লিকেশ্যনকো আনইনষ্টল কৰিম তো আমাৰ যোনটো আছিলে দুটা PM কিষাণৰ নামত ইনষ্টল কৰা বাইদেৱে এখনক আমি আনইনষ্টল কৰিছোঁ তো হয়তো আপুনি ইয়াৰ উপৰিও আৰু বেলেগ অন্য এপ্লিকেশ্যন যদি ইনষ্টল কৰি থৈছে আপুনি যিমানখন আনন'ন চ'ৰ্চ পৰা অহা এপ্লিকেশ্যনখন ইনষ্টল কৰি থৈছে মই ৰিকমেণ্ড কৰোঁ আপুনি আনন'ন এপ্লিকেশ্যনবোৰ অহাবিলাক গোটেইখিনি আপুনি আনইনষ্টল কৰিব যিহেতু অলপ দিন আগতে আপোনালোকে YBR কথা শুনি আহিছে YBR যে ইমান ডাঙৰ কাণ্ড কৰি পেলাই গ'ল অসমত গতিকে তেনেধৰণৰ এপ্লিকেশ্যন যোননেকি থাৰ্ড পাৰ্টি এপ্লিকেশ্যন আপুনি আনন'ন চ'ৰ্চৰ পৰা ইনষ্টল কৰে তো তেনেধৰণৰ পৰা আপুনি চেষ্টা কৰিব অকণমান দূৰত থাকিবলৈ গতিকে মই ৰিকমেণ্ড কৰোঁ সকলোকে আপুনি যেতিয়া নেকি এপ্লিকেশ্যনখন ইনষ্টল কৰিব প্লে ষ্টৰত যাব বা নিজৰ যোনটো এপ ষ্ট'ৰ আছে তালৈ গৈ পেলাইহে আপুনি এপ্লিকেশ্যনবোৰ ইনষ্টল কৰিব তো গতিকে আমাৰ ওচৰত বাইদেউ আহিছে আজি আমি বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শেষত এই ভিডিঅ'টো সকলোলৈ আমি শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ যাতে নেকি
যোনে নেকি এতিয়ালৈকে এনেধৰণৰ জালত নাই পৰা তেওঁলোকে যাতে এই জালৰ পৰা বাচি যায় আৰু অধিক এই আপোনালোকৰ স্পেচিয়েলি মহিলাসকলক বুলি কৈছোঁ মহিলাসকলে মেক্সিমাম এই মোক যিমানজনে ফোন কৰিলে যোৱাকালিৰ পৰা মেক্সিমাম মহিলাই ফোন কৰিছে জাষ্ট এজনেই পুৰুষে ফোন কৰিছে তো গতিকে ইয়াৰ পৰা সাৱধান থাকক সাইবাৰ সিকিউৰিটি যিসকলৰ প্ৰব্লেম হৈছে সাইবাৰ সিকিউৰিটিত আপুনি একবাৰ কমপ্লেইনো কৰিব নিজৰ কেছখন ৰেজিষ্টাৰ কৰিব যাতে নেকি ইন ফিউচাৰ আপোনাৰ যদি ইনফৰমেশ্যনখন হেকাৰছে পাই গৈছে এই ইনফৰমেশ্যনসমূহ তেওঁলোকে যাতে নেকি মিছ ইউজ নকৰে আৰু যদিহে মিছ ইউজো কৰে আপুনি কেছখন ৰেজিষ্টাৰ কৰাৰ কাৰণে আপুনি ইয়াৰ পৰা বাচি যাব পাৰে গতিকে সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ চ' থেংক ইউ ছ' মাছ